হোয়াইট করে দিতে এ হ্যাপি হোলি এ ভগবান কি হোলি এত হোলি কি মই বুজি নাপাও এটো লচোন এটো ল এটা হোলি মানে এনেকা হোলি নহয় তো হোলি তো বাপ ভালকে হ'ব লাগে ভালকে এই যে হোলি এ না না মই জানো আরে এটা ফটো মই মা দেউতা হতক ৰাতিপুৱা লগলে প্ৰথমতে গোখাই খাওয়া কৰিলো এতিয়া একবা হোলি গুটে মুখখন দি দিছা মই ৰাতিপুৱাই উঠি প্ৰথমতে গোখাই খাওয়া কৰিলো গোখাই দিলো মা দেউতাক খাওয়া কৰিলো মা দেউতাক দিলো তাৰ পিছত ইয়াক লগালো আজি হোলি ভিডিও স্টার্ট কৰিলো আজি মোৰ বিয়াৰ পিছত প্ৰথমটো হোলি বিয়াৰ পিছত প্ৰথমটো হোলি তো চাই থাকক আজি কি হয় ভিডিওটো ইয়াতে হোলি খেলিলো এবাৰ গৈ আছো উজান বজাৰলে মানে ঘৰলৈ আহিলো ঘৰত এই মোক পানী নামাৰিবা দে ইয়ে শুনো এই ফোনত নামাৰিবা হ্যাপি হোলি গোটে ভিগি মিলি বলাই দিলে মোক শুনো নিজৰটো অৱস্থা নাই মোক অৱস্থা নোহোৱা কৰিলা দিয়া 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 শান্তিটো ললে এ শুনা কি কৰিছা এ বাবা কি কৰিছা দ্বিতীয়বাৰ গা ধুব বাই বাই হ্যাপি হোলি ইটো কালা আৰু আজি বেলেগ কালাৰ লাগে নেকি নহয় 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 আমাৰো একে কালাৰ হ্যাপি হোলি বাবু আৰু কালাৰফুল বনাই দিও আৰু কি কালাৰফুল ইয়ে নতুন জয় কিবা হৈ গৈছে হ্যাপি হোলি তুমি তো কথাটা ঠিকই কইছিলা ঠিকই কইছিলা মই কথা ঠিকই কই উজান বজাৰৰ হোলি দিয়া দিয়া ভালকে দিয়া ধুনীয়াকে দিয়া আৰু দিয়া ফুটি লাগা মাতি আছে এখন খুলি দিয়া পেহানা है এইবিলাক পিঠা পিঠা লুচি মাংস বইয়াৰ মায়ে ৰেডি কৰি নাখা বুলি কৈছিলো লুচি মাংস খালি কিন্তু বনাইছে আৰু গাইছ আমাৰ কাৰণে সেইকাৰণে আৰু খাই দিও আৰু নেকি খানা কেনেকুৱা হৈছে বঢ়িয়া প্ৰণৱ ঠিক আছে নে খাই ল তাইছো খাই ল তাইছো কুইটো গড হ'ব ন এই সবেটো নকবি অলে অলে নকবি কালি নহলে বৰপেটা যাবা কালি না নেক্সট ইয়াৰ আমি কোৱা একদম কলা কৰি হিম সবকে নেক্সট ইয়াৰ বহুত ফুটি পাইছে ন ইয়াক এৰি দিয়া কাৰণে
তো আমি এতিয়া ঘৰৰ পৰা ওলালো মই একদম কলা হৈ গৈছিলো মুখ চুখ ধুলো সি ধুৱাই নাই মোক আৰু সি আজি চশমা পিন্ধা নাই বাই বাই সাগৰিকা বা বাই 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 আনা বাই বেবি বাই সি মানে হিউ যায় আমাৰ লগত আৰু ন বাই বাই এইফালে ঘৰত আহিলে মনটোৱে ভাল লাগি যায় কি Bye bye. 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 So guys, good evening. মই আহি কিনে ঘৰৰ পৰা অকমান চাহ টা খাই কিনে গা চা ধুই শুই গলো কাৰণ কেনেকুৱা কলা হৈ গৈছিল মোৰ মুখখন একদম ফাকো চাকো দি এতিয়া হার পালো নে বেছি টোপনি অহা নাই হলেও আৰু অকমান শুলো আমাৰ মাদাৰে বনাই আছে বগৰী আচাৰ কিন্তু বগৰী আচাৰ কি হ'ল জানে গুড় ৰখি ৰখি মাই চেনি দি বনাই দিলে লাষ্টত না অকমান মিঠা মিঠা হেৰিটো আছে আৰু মানে চেনিৰ গুড়গুড়িয়াটো কিন্তু এতিয়া ভালেখিনি গলিছে এয়া হেৰিৰ বগৰী মা বৰপেটাৰ বগৰী ন আমি যে বৰপেটা গৈছিলো তেতিয়া এই বগৰী আনা আমাৰো ঘৰত বনাইছে আমাৰ গুড়ে দি বনাইছে কিন্তু এতিয়া ইহঁতক গুড় ৰখি ৰখি চেনি দি বনালে লাষ্টত মায়ে হলেও এই বগৰী আচাৰ ললে ভাতকেইটাই খাবৰ মন যায় নমা দালি ভাত হলে দাইল ভাত হলে বগৰী আচাৰ লগত ভাল লাগে আমাৰ যে কালি প্ৰেংকটো মা আমাৰ যে কালি প্ৰেংক ভিডিঅ'টো দিছিলোঁ এবাৰ কথা এক্টিং ভাল হৈছে আৰু কিছুমানে কৈছে অলপমান দিয়ে হাঁহি আছে আৰু কিছুমানে কৈছে দৰ্শনা তুমি ইমান ভাল খাব পাইছা সঁচাকৈ বিৰাট ভাল হয় একদম মৰমীয়াল হয় বিন্দাছ আৰু যেনেকৈ থাকোঁ যি কৰোঁ একো প্ৰব্লেম নাই মাৰ বহুত মৰম কৰে যে মনে মনে বেয়া পাইছে মোক নেদেখায় সেইটো নহয় সঁচাকৈ মৰম কৰে আৰু আজি আছিল 7 তাৰিখ কাইলৈ হ'ল 8 তাৰিখ কাইলৈ 8 তাৰিখ মাৰ্চৰ 8 তাৰিখ কাইলৈ আৰু কালি আমি বৰপেটা যাম মই ভিডিঅ'টো আপোনালোকে 8 তাৰিখে চাই আছে দিয়কচোন বৰপেটা যাম তো গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম কি হয় বৰপেটা যাওঁতে তো সেয়াই এতিয়া ইয়াৰ লগত অকণমান ওলাই যাওঁ কিবা কিবি কেইটামান বজাৰ কৰিবলগীয়া আছে কাৰণ এই 2 দিন 3 দিন আমি নাথাকিম ন ঘৰত 2 দিনেই আৰু কালি পৰহি মা মানে থাকিব তো সেইকাৰণে ঘৰ চৰ আজিকালি অকলে এৰিব নোৱাৰি ন যিহে চোৰৰ তাণ্ডৱ তো কেইটামান বজাৰ কৰিবলগীয়া আছে সেইকেইটা কৰি আনো বলা আহি পালো গাইজ বজাৰৰ পৰা আৰু আহিয়ে আমাৰ এখেতে কাম তাৰপিছত কালি প্ৰেংকটোৰ কথা কওঁ কালি প্ৰেংক তুমি গম পাইছিলানে বহুতে কমেণ্টত কৰিছে এক্টিং ভাল হৈছে আৰু কিছুমানে কৈছে যে এইটো চাগে প্ৰি প্লেনিং আছিল দিয়ে গম পাই প্ৰেংক বুলি তুমি গম পাইছিলা নেকি তাৰ মুখে দিয়ে শুনাও মানে তাৰ এনেকুৱা লাগিছিল যে কালিও কৈছে এই ভিডিঅ'টোত যে মোৰ মানে কি আৰু এনেকুৱা লাগিছে যে হয় নে নহয় হয় নে মানে কনফিউজ হৈ আছিলো এনেকৈ লাগিব জানো কাজিয়া এনেতো কেতিয়া নালাগে আকৌ ভাবিছে হ'বও পাৰে নে কি বুলি ভাবিছিলা সঁচাই কোৱাচোন মানে কি আৰু অলপ অলপ মানে কি ডাউট হৈ আছিলে আৰু যে ইমান হঠাতে কোনোদিন লাগা নাই আৰু ইমান জলদি লাগিব না আৰু কোনোবাই কৈছে দিয়ে একবাৰ হাঁহি দিছে মানে যে সি মানে কি কথাটো গম পাই হাঁহিছে সেইটো নহয় সি মানে কি আৰু কথাটো শুনি হাঁহি উঠছে কাজিয়া লাগিছে এইমাৰ কি মানে সেনেকুৱা আৰু এনেও মানে সি চিৰিয়াছ হ'লে মানে মাজে মাজে হহা যায় মানে ময়ো তেনেকুৱা বেছি চিৰিয়াছ হ'ব নোৱাৰো আপোনালোকে যিসকলে জানে আৰু চাওক কিবা এটা প্ৰেংক কৰিছো ভিডিঅ'টো মই ভাল কৰিব চেষ্টা কৰিম অবভিয়াছলি ন তো মই আগতে আৰু যেতিয়া প্ৰি প্লেনিং কৰিম ন বস্তুবোৰ নহয়গে হয়নে তো অকস্মাতে কৰিব লাগে তেনেকে হয় তো সেয়া আৰু তো এইটো আমাৰ প্ৰি প্লেনিং নাছিল এইটো প্ৰেংকে কৰিছিলো মই সেয়া আৰু 90% সাকসেসফুল হৈছেগে আৰু 10% তাৰো ডাউট হৈ আছিল সঁচা হয় জানো সেইটোৱে তো কালি আছে এতিয়া বৰপেটাত হোলি মানে বৰপেটাটো 6 তাৰিখৰ পৰা হোলি হৈ আছে কিন্তু কাইলৈ আমি যাম বৰপেটাত হোলি চাবলে এক্সাইটেড আজি হোলি খেলিছো যদিও তাৰ মনটো ইয়াতে নাই সি কৈছে বৰপেটাত এনেকুৱা হয় মানে যি সকলে মাত্ৰ বাহিৰত চাই পাইছো মাৰ অপাৰেশ্যন হতে
হৈছিলে তেতিয়া মানে চাওক যোনে এবাৰ বৰপেটাৰ হোলীৰ টেষ্টটো পায় সি মানে বেলেগ হোলী ভাল নাপায় আৰু সেইটোৱে ভাবি থাকে তো মইতো পোৱা নাই বাৰু মইতো এতিয়ালৈ মানে আমাৰ ইয়াতে গুৱাহাটীতে হোলীত থাকো তো কালি বৰপেটাৰ হোলী ময়ো চাম নে কি টেষ্টটো কেনেকুৱা গম পাম কালি এক্সাইটেড নে ইয়াতে হোলী লিখা থকা টি চাৰ্ট কিনিব লাগিব দেই বাবু দুইটাই পুৰা হ'বনে কালি যাম যাই কিনে আগতে টি চাৰ্ট কিনিম অ'কে তো সেয়াই গাইছ তো আজি ভাল লাগিলে বোলে ঘৰত গৈ মানে কি জানেনে নতুনকৈ বিয়া হৈছো ন তো মানে কি ফেষ্টিভেলবোৰ মানে কি আৰু মানে ফেষ্টিভেলবোৰত ঘৰলৈ মানে মনত পৰে কিন্তু যেহেতু বিয়া হৈছো ন প্ৰথম মোৰ এখন ঘৰ তো সেইকাৰণে ইয়াতে আগতে ভগৱানক গোসাই সেৱা কৰি হোলী দি কিনে মা দেউতাক সেৱা কৰি হোলী দি কিনে তাৰপিছত এবাৰ মোৰ ঘৰটো গৈছো কাৰণ মাহঁতেওতো মোক মিছ কৰিব বা মোৰ মনটো গৈ আছিল সেইটোৱে আৰু দুইখন ঘৰ সমানে মানে বচাই ৰাখিলে হ'ল আৰু মোৰ যেনেকৈ নিজৰ ঘৰখনটো নিজৰে এইখনো মোৰ নিজৰ ঘৰ তো মোৰ সেইখন ফাৰ্ষ্ট ঘৰ এইখন ছেকেণ্ড ঘৰ তো দুইখন ঘৰৰ কাৰণে মোৰ দায়িত্ব আছে তো সেইকাৰণে হোলী বুলি ইয়াতো আছো তাতো গৈছো তাতে মানে চাহ তাহ খাই গুচি আহিলোঁ তেনেকৈ তো কালি যাম একদম আমাৰ বৰপেটালৈ তো মইতো বহুত এক্সাইটেড গাইজ 8 তাৰিখ কালি মানে আপোনালোকে 8 তাৰিখে ভিডিঅ'টো পাইছে গৈ আছোঁ আৰু ধৰক যিসকলে মোৰ ভিডিঅ' চাই বৰপেটা কালি লগ পাম হয়নে ভাল লাগিব বহুতে মোক কমেণ্ট কৰি আছে বৰপেটা কেতিয়া আহিব ইহঁতৰ ঘৰ বৰপেটা বুলি জানে মই কৈছিলোঁ হোলীত যাম তো সেইকাৰণে যিসকল বৰপেটাৰ হয় কালি লগ পাম এতিয়া অকণমান কাপোৰ কানি পেকিং কৰিব লাগে আছে এনেকৈ চকীত উলিয়াই থৈ দিছোঁ যিখিনি কাপোৰ নিম তুমি কাপোৰ ভৰাইছা হা এতিয়া খালি কাপোৰখিনি সোনকালে ভৰাই সোনকালে শুব লাগে কাৰণ নহ'লে ৰাতিপুৱা উঠিব নোৱাৰিম কালি কেইটামানত যাবা ৰাতিপুৱা 9-10 মানত যাম তো সোনকালে শুব লাগে আৰু ভিডিঅ'টো ইমানখিনিয়ে এতিয়া সামৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম আৰু বাই বাই গাইজ যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে এনজয় কৰিলে লাইক এটা কৰি দিব ইনষ্টাগ্ৰামত মই আছোঁ গ্লেমগাৰ্ল নেশ্যন বাই গাইজ